ধোঁৱা উৰাইছে ধোঁৱা উৰি চাওক কেনেকুৱা একদম ঠাণ্ডা পুৰা নিয়ৰ হেল্ল' এভৰিৱান ৱেলকাম টু মাই আনাডাৰ ব্লগ আপোনালোকৰ সকলোকে মোৰ আন এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই শুই উঠি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সেইকাৰণে সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং আৰু ৰাতিপুৱা যাতে দিনটো সকলোৰে ভাল যায় উঠিলোঁ আজি সোনকালে উঠা হ'ল 7টামান বজাত উঠি এনে যিমান কি কৰিব লগা আছিল সেইখিনি কৰিলোঁ ভাবিলোঁ যে ভিডিঅ'টো একেবাৰে ষ্টাৰ্ট কৰি দিওঁ যাতে মই যোনটো কামলৈ আজি যাম প্ৰায় 3-4 দিনমান হৈ গ'ল মই গৈ আছোঁ নিউট্ৰিশ্যন যোনটো হৈছে ডায়েটৰ তাৰ ওপৰত মানে এটা চেণ্টাৰত মানে মই গৈছোঁ মই নিজে বিশেষ নিজৰ বেমাৰৰ কাৰণে কিছুমান আছে আৰু তো তাৰ ক্ষেত্ৰত মানে মই সেইখিনি মানুহ সদায় মেডিচিন খাই থাকিম তো এইটো এটা বস্তু হৈছে মেডিচিন ফ্ৰী লাইফ যাতে আপোনাৰ কিছুমান বেমাৰ মেডিচিন নোখোৱাকেও ভাল হ'ব পাৰে চ' সেইটো কাৰণে মই নিজে বিশেষকৈ গৈছোঁ ইয়াত কোনো একো মই ইয়াত পাৰ্টিকুলাৰ একো তেওঁৰ ওপৰত ভিডিঅ' নাই বনোৱা মই নিজেও গৈছোঁ কাৰণে মই তাৰ ওপৰত ভাবিছোঁ যে আপোনালোককো দেখা ব্ৰেকফাষ্ট আমাক তাৰ ফালৰ পৰাই খাবলৈ দিব যোনটো চেণ্টাৰলৈ মই যাম তাতে দিব কি দিব সেইখিনিও দেখাম আৰু কি হয় ভালকৈ দেখাম বিশেষকৈ মই তাৰ কথা ইমানকৈ গম নাপাওঁ কাৰণ মই যাৰ ফালৰ পৰা গৈছোঁ তেখেতসকলে কথাখিনি বেছি স্পষ্টকৈ ক'ব পাৰে মই ইমান স্পষ্টকৈ ক'ব জনা নাই কিন্তু যিমানখিনি পাৰোঁ আপোনালোকক থুলমূলকৈ মোৰ এই ভিডিঅ'টোত দেখা দিম আৰু আমাক পাপাই যে কল আনিছিলে কলখিনি যে এবাৰ নপকিলে কেঁচা কল লৈ আহিলে সেইকাৰণে কি কৰিছে আম্মাই অকণমান ৰ'দতে ইয়াত দি দিছে অকণমান ৰ'দ পৰি আছে অলপ থুলমূলকৈ আৰু পকিব লাহেকৈ ষ্টাৰ্ট দিছে আৰু এনেও আমাৰ ঘৰত আকৌ কলটো বেছিকৈ খোৱা নহয় পাপাই ভাল পায় বাৰু আৰু আমাৰ মাহীৰাই ভাল পায় মই আকৌ ইমান বেছি খাই ভাল নাপাওঁ তাৰোপৰি আজি ৰাতিপুৱাই আম্মাই মোৰ টিফিন ৰেডি কৰি দিলে দেই আজি নহ'লে দেৰি হৈ যাব বুলি কাৰণ মই যিহেতু সোনকালে যাম ডিউটিৰ টাইম মানে আজিকালি মোৰ বাঢ়ি গ'ল যে 10টা বজাৰ পৰা হৈ গ'ল চ' সেইকাৰণে টিফিন ভৰাবলৈ যে মোৰ একেবাৰে সময় নহয় তাৰোপৰি মই এইটো এটা জেগাটো গৈ থাকিব লগা হৈছে যে তাতো আকৌ মই 15-20 মিনিট মোক তাত দিব লাগে চ' সেইকাৰণে সোনকালে উঠিবলগীয়া হৈছে সোনকালে উঠি মানে বাকীখিনি কাম মই কৰিবলৈ নোৱাৰোঁ চ' সেইকাৰণে যি কি নহওক বাৰু আজি ভিডিঅ'টো মই তাৰ ওপৰতে বনাম আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাই ভাল পাইছেনে যদি পাইছে মোক কমেণ্ট কৰিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি কোনোবা নতুন আহিছে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকৰ সহযোগত মই আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু চ' সেয়াই 8:30মান বাজিব হ'ল যাওক বাকীখিনি কাম কৰিলোঁ পাকঘৰটো খালি ইমান চফা নাই কৰা এতিয়াখিনি চফা কৰিম তো তল চলখিনি সাৰিম আৰু বাকীখিনি কাম আগফালৰ কামখিনি হৈ গ'ল খালি এইখিনি এতিয়া মই চফা কৰিম একেবাৰে মুচি কাচি কেনে ঘৰটো সাৰি দিম বাকীখিনি কাম আম্মাই লাহে লাহে কৰি থাকিব আৰু আজি আম্মাই নতুনকৈ এটা ঝাৰু বনালে আকৌ দেই হেৰি বাহনীৰে ঝাৰুটো সাৰোঁতে কি হয় ধূলি বালি বহুত বেছি গুচি যায় যে সেইকাৰণে আম্মাই ঢকুৱা পাতৰ ঝাৰু বনালে সেইকাৰণে ধুনীয়াকৈ সাৰি আছে ঢকুৱা পাতৰ ঝাৰু কি কয় তামোল পাতৰ তামোল পাতৰ মই ঢকুৱাই গ'ল তুমিয়ে ক'লা নহয় বুলি অঁ ঢকুৱা পাতে হয় ন একদম ধুনীয়াকৈ মানে নহ'লে যে সাৰিলেই গোটেই যিমান এই বালিবিলাক আছে যে চব একে মুঠতে গুচি যায় এগাল এইটো দি যেতিয়া সাৰে নহয় গাঁও ঘৰবিলাকততো প্ৰায় এইটো ঝাৰুৱে ইউজ হয় মানে এনেকুৱা খৰালি দিনত বিশেষকৈ যে আপোনালোকে গাঁও ঘৰত এই ঝাৰুটো দেখি পাবই খৰালি দিনত বাৰিষা দিনত বাৰু যোনটো বাঁহৰ ঝাৰু সেইটো দি লাগে খৰালি দিনত চবফালে শুকাই যায় যে নহ'লে ধূলি বালি বহুত উৰে সেইকাৰণে এই বস্তুটো ব্যৱহাৰ কৰা হয় আৰু পাতখিনি ধুনীয়াকৈ লৈ গুচি গ'ল আৰু এখন মোৰ বাচন্তি ৰৈ আছে ইয়াকে মাজি লৈ যাম আমি গাঁৱলীয়া নহয় আৰু দেই কেলৈ গাঁৱলীয়া আৰু মোৰ ফুলখিনি যে বৰ ধুনীয়াকৈ আগবাঢ়িছে কিন্তু দেই এটা কৰি কিনে কি হ'লে চাল্লা হ'ব মইও কৰি দিওঁ হ'ব তোমাৰ আমাৰ দুয়োটাৰে হয় দুয়োটাৰে মিলি আমি ফুলখিনি সাজোন কাচোন কৰি ডাঙৰ কৰিছোঁ দুজোপা কিন্তু গছ আনিছিলোঁ যে সেইকেইজোপা যে মই ভাবিছিলোঁ যে ফুল হয় বুলি কিন্তু তাৰপিছত এতিয়াই গম পালোঁ সেইকেইজোপা ফুল নহয় সেইকেইজোপা গছ হয় মানে বহুত ডাঙৰ এজোপা যে খ্ৰীষ্টমাছ ট্ৰী নাথাকে নেকি সেইজোপা মই ফুল বুলি ভাবিকে লৈ আহিলোঁ মানে দোকানীজনে ক'লে কি নহয় বোলে এইটো ডাঙৰ নহয় বোলে ইমানটিয়ে থাকিব মই ভাবিলোঁ চাগে এনেকুৱা ফুলো পায় নেকি মই সেইটো ইমান ধ্যান নিদিলোঁ তাৰপৰা যেতিয়া লৈ আহিলোঁ আম্মাও কৈছে নহয় এজোপা গছ হয় মোৰ জেঠাইও কৈছে নহয় এজোপা গছ হয় দিয়া হ'ব একো নাই খ্ৰীষ্টমাছ ট্ৰী লগাই দিম কি মই যাবলৈ ফাইনেলি ৰেডি হৈ গ'লোঁ আৰু
যাওঁ কেলে তাতো গৈ টাইম লাগিব যে সেইকাৰণে মই সোনকালে ওলাই ল'লোঁ 9টামান বাজিছে আৰু ওলাই মেলি হৈ গ'লোঁ কমপ্লিট ৰেডি তো তাত গৈ দেখাম কিন্তু দেই আজি এনেকৈ পিন্ধি গৈছোঁ চুইজাৰ আৰু ঠাণ্ডা লাগিছে যে সেইকাৰণে মোজাযোৰ পিন্ধি লৈছোঁ খালি এইযোৰ চেণ্ডেলৰ লগত চ' সেয়াই আৰু বলক আপোনালোকে মোৰ লগে লগে যাওঁ বাৰু তাৰ মাস্ক পিন্ধি লওঁ মানে ইমান ৰাস্তাত ধূলি তাৰপৰা স্কুটি যাম যে সেইকাৰণে ধূলিটো আৰু বেছি লাগিব সেইকাৰণে মাস্কখন পিন্ধি লওঁ চশমাটো লগাই লওঁ কাৰণ যে মোৰ হেলমেটৰ গ্লাছখন অলপ দিন হৈ গ'ল ভাঙি থাকিলে তাৰপৰা মানে চকুৰ পৰা ধূলি সোমাই যায় সেইকাৰণে মই গ্লাছখন পিন্ধি ল'বলগীয়া হয় আৰু বলক এতিয়া মোৰ লগত যাওঁ আৰু এফালে মই আহি পাই গ'লোঁ চেণ্টাৰলৈ এইখন হৈছে এখন হাৰ্বেল লাইফৰ যোনটো নিউট্ৰিশ্যনৰ ডাইটৰ মানে নিউট্ৰিশ্যন যোনটো হয় সেইটো এটা চেণ্টাৰ হয় মই ইয়াত অহা আজি কমেও 5-6 দিনমান হৈ গ'ল মই অহাৰ এটাই মানে মোৰ মটিভ হৈছে কাৰণ মোৰ বহুত দিনৰ পৰা PCOD যোনটো প্ৰব্লেম হৈছে সেইটো মানে হৈ আছে PCOD প্ৰব্লেমৰ কাৰণে আজি মই বহুত দিনৰ পৰা ধৰি মেডিচিন মানে ডক্টৰী মেডিচিন খাই আছোঁ কিন্তু মানে মেডিচিন খাই থকাৰ ফলতো মোৰ সেই বেমাৰটো ভাল নাই হোৱা সো সেইকাৰণে মই ভাবিছোঁ যে এবাৰ নিউট্ৰিশ্যনৰ হাৰ্বেলৰ বিলাক ট্ৰাই কৰি চাওঁচোন আল্লাহকত যদি আল্লাহ বিচাৰে তেনেহ'লে ভাল হৈ যাব পাৰে তাৰ লগতে আপোনালোকক দেখালোঁ তাত একাপ চাহ দিলে মানে গ্ৰীণ টি নিচিনা হয় কিন্তু সেইটো গ্ৰীণ টি নহয় হাৰ্বেলৰ কোম্পানীৰ ফালৰ পৰা এটা নিউট্ৰিশ্যনৰ চাহ একাপ দিয়ে সেই কাপ খাই ল'লোঁ আৰু সেই কাপ খাবলৈ কাৰণে খুব ধুনীয়া টেষ্টি হয় আৰু লগত এটা শ্বেক নিচিনা দিয়ে সেইটোও খাবলৈ খুব ভাল হয় ইয়াত অকলে PCOD বুলি কিনে নহয় থাইৰয়ড চুগাৰ আৰু অন্য কিছুমান বেমাৰ মানে কিছুমানে যাতে বেমাৰ মেডিচিন খাই বহুতে ভাগৰি গৈছে মেডিচিন খাবলৈ মন নোযোৱা হৈ যায় তো তেনেকুৱা মানুহে এতিয়া মানে এইবিলাক চেণ্টাৰলৈ আহিব ধৰিছে আৰু মই বিশেষকৈ নিজেও মানে এটা পেচেণ্ট বনিয়ে গৈছোঁ ইয়াত অকল মই বুলি নহয় বহুত পেচেণ্ট আপোনালোকে দেখি পালে ভিডিঅ'ত আগতে মানে ইয়াত ইমানে বেছি মানুহ হৈছে কাৰণ এইবিলাক এটা চেণ্টাৰ চাগে ভাল হ'বই পাৰে সেইকাৰণে মানুহ আহিব ধৰিছে সন্মুখত ৰৈ থকা গ্ৰে কালাৰ টি-শাৰ্ট পিন্ধাজন হৈছে মেইন ইয়াৰ মানে হেড আৰু বাকি কিজন ষ্টাফ আৰু আপোনালোকে যদি ইয়াৰ বিষয়ে কিবা জানিব বিচাৰে তেনেহ'লে মোক ইনষ্টাগ্ৰামত গৈ DM কৰিব পাৰে ইয়াৰ বহুত বেছি ফাইদা আছে আৰু আপোনালোকে দেখিব পাইছেই চাগে বাহিৰৰ পৰা মানুহ এজনকৈ আহিয়ে আছে আৰু ইয়াত ষ্টাফো বহুত বেছি তেওঁলোকৰ ব্যৱহাৰ পাতিও খুব ভাল মই নিজে খাই থকা হয় সেইকাৰণে ভাবিছোঁ যে আপোনালোকেও আহক বা ভাল পাব পাৰে নিশ্চয় মই যিহেতু মানে ভাল পাইছোঁ সেইকাৰণে আপোনালোকেও আহিব পাৰে এইফালে আজি আমাৰ মাহিৰো আহি গ'ল আহিয়ে তাৰ উৎপাত একদম ষ্টাৰ্ট হৈ গ'ল কাম কৰিছে চুলি তুলি কাটি একেবাৰে এতিয়া ল'ৰাটো গতি লাগিছে ক'ত নাযায় ঘৰ নোযোৱা তোমাৰ গোটেই চুলিখিনি ওলাই আছে মাহিৰা আমাৰ ঘৰত বহুত দিনৰ পিছত আহিলে আৰু ব্লগতো মানে ব্লগত নাছিলে ন বহুত দিনৰ পিছত এইটো ব্লগত আহিছে আৰু তোমাৰ চুলিখিনি যে কাটিছিলা যে এবাৰ দেখাই দিয়া এইফালে চোৱা না দি যাব মই কৈ যাম তই চুলিখিনি যে দেখাই দিয়ে কাটি দিছিলে একদম মাহিৰাই ভাল ছোৱালী দেই তো পইচা পাপাৰ হয়তো আহিলে বাহিতি মানে হল আজি মৰ্নিংতে আহিলে তাপা মানে বহুত দিন ভিডিঅ'ত অহা নাছিলে আজি যেতিয়া ৰাতিপুৱা খাই মেলি কিনে আহিলোঁ আৰু অহাকালি বন্ধ আছে চেণ্টাৰ সেইকাৰণে মই লগতে পেকিঙো লৈ আহিছোঁ সেইখিনি খাম আপোনালোকক দেখাম আৰু বাহিতি আহিছে ৰাতিপুৱাই আহিলে ভাত চাত ঘৰতে খালে আহি দুদিনমান থাকিব মানে কালি যামগে অহাকালি যাবগে মাহিৰা আকৌ মানডে পৰা স্কুল আছে তো ভিডিঅ'টো বাহিতি বহুত দিনৰ পৰা হৈ গ'ল ব্লগত ওলোৱা নাছিলোঁ মানে অহা হৈছিলে খালি ভিডিঅ' বনোৱা নাছিলোঁ এতিয়া এবাৰ মাহিৰো চাওকচোন কিমান ওখ হৈ গ'ল কিমান ওখ ইয়াৰ এতিয়া
এটা আমাৰ মাহিৰো 3 বছৰ কমপ্লিট কৰি 4 বছৰত ভৰি দিছে কিন্তু যে ইমান ওখ হৈ গ'ল তাক যে কোনবাই 5-6 বছৰৰ ছোৱালী বুলি ক'ব ইমান ওখ বাপৰে গুজু 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 এইফালে মই বনোৱা ৰুটি দেই মই নিজে বেলিছো গোটেই আকাৰ গোল গৰ্বৰ এইফালে মই মানে ইমান ভালকে ৰুটি বেলিব আৰু বনাব নাজানো এতিয়া যেহেতু মই ডায়েটিংত আছো সো সেই কাৰণে মই নিজে বনাইছো মানে আমাক দিগদাৰ নাই দে কিন্তু এটো একদম দিল আকাৰ হৈ গল দেই আৰু একিটা সব মই বনোৱা বেলা মই এখন পাপাই মোক বেলি দিলে একেনে কোন ঠিক ঠাকে আছে আৰু কিন্তু বাকি কিটা জেনটেন এটা যেহেতু মানে মোক ৰাতিকে ৰুটি খাবলৈ হৈছে ন বিশেষকে মানে মই ৰাতি ৰুটিয়ে খাইছো দিনত ভাত খাইছো মানে ৰাতিহে ৰুটি খাইছো সো সেই কাৰণে মই ৰাতিপুৱাই বেলি থৈ দিছিলো যে ৰাতি আকৌ বেলিব নালাওক বুলি কেনে হৰকে এটা মাহিৰাকো মানে ৰুটিয়ে দিব বুলে বায়ে সো সেই কাৰণে বেলি থৈ দিছিলো তো যেহেতু ডায়েটিং কৰিছো কাৰণ মোৰ মানে পিচিওডি যোনটো প্ৰবলেম হৈছে সেই প্ৰবলেমটো মানে আজি বহুত দিনৰ পৰা মানে মই ঠিক কৰিম বুলি ভাবি আছো কিন্তু ঠিক নাই হোৱা মেডিসিন খাই আছো আৰু মেডিসিন খাই মানে ভাল নহৈছে সেই কাৰণে এতিয়া মই এই যোনটো হেলদি নিউট্ৰিশন হয় হাৰ্বালৰ সো হেতু মই ট্ৰাই কৰিছো চাওচোন ৰিজাল্টটো কেনেকুৱা হয় মোৰ আজি খাই থকা 8 দিন হৈ গ'ল আজি পুৰা 8 দিন এতিয়া অহা কালি কাৰণে মই আজি পেকিং লৈ আহিছো একেবাৰে কাৰণ সানডে হয় সানডে সেন্টাৰ বন্ধ থাকে বাৰু খোলাই থাকে কিন্তু মোৰ ডিউটি যেহেতু বন্ধ হেকাৰণে মোৰ যাবলৈ মন নাই লগত হেকাৰণে মই লৈ আহিলো সো হেকিনি যে দেখাম কেনেকৈ মই বনাম কিন্তু ৰুটিখন মোৰ কেনেকুৱা লাগিছে মোক ক'ব দেই ফাটি গ'ল খালি একো নাই খোৱাটোহে ডাঙৰ কথা হয় নাই পেটতে যাবই ন এটো গতে লাগি ধৰিলে প্ৰথম যে মই নাজানো হেকিনে ট্ৰাই কৰিছো মানে বনাবলৈ কাৰণে মানে যেহেতু নজনা বস্তুটা প্ৰথম যদি বনাওটো কিবা নাই কিবা এটা গণ্ডগোল হৈ যায় সো মোৰ হল মই 3 দিন মান হৈ গ'ল নিজে খচিছো বেলিছো কিন্তু ডিজাইনটো অকমান ঠিক আহা নাই আহি যাব বনাতে কিন্তু এতিয়া এনেকৈ খাই দিম আৰু এফলে মোৰ এতিয়া ভাজি এফলে আলু ঝোল আৰু এফলে ৰুটি মই খাম এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু পুৰা নিয়ৰ চাওক কেনেকুৱা একদম ঠাণ্ডা পুৰা নিয়ৰ পুৰা নিয়ৰত একদম যে বৰষুণ টুপ টুপকে পৰি আছে গছৰ পৰা মানে 7:30 বাজিছে 7:30 বাজিব হ'ল পুৰা নিয়ৰৰ পৰা একদম ঢাক খাই আছে আমি যে আজি আমাৰ উঠোতেও দেৰি হ'ল কাৰণ ডিউটি সবৰে বন্ধ পুৰা ঠাণ্ডা লাগিছে মই উঠিলো সোৱেটাৰ পিন্ধা নাই হেকেনে ঠাণ্ডা লাগিছে এতিয়া মুখ হাত ধুই কেনে সোৱেটাৰ পিন্ধিম ঠাণ্ডাটো আজি পা অকমান পেলাইছে ৰাতিপুৱা ঠাণ্ডা সোৱেটাৰ পিন্ধা নাই ধোৱা দিছে চাও কেনেকুৱা বেয়া বগা আৰু বগাটো বুজা গৈছে পুৰা আজি পা ঠাণ্ডাটো একদম ধোৱা দিছে নেকি এইফালে পৰা ধোৱা কোবা উৰিছে কিন্তু নিয়ৰটো পৰিছে আজি পা পুৰা ঠাণ্ডা পুৰা পৰিব যোৱা কালিও পৰিছিলে গোটেই দিনটো সোৱেটাৰ পিনিকে থাকিলেও কিন্তু আজি পা আকৌ বেছিয়ে পৰিব নেকি একদম এবাৰ আকৌ ঠাণ্ডাটো পৰোতেও দেৰি হ'ল নহয় কিন্তু মানে দেৰি হ'ল যদিও পুৰা ভয়ংকৰ ঠাণ্ডা পৰিব এবাৰ আজি ভাবিছিলো চুলি ধুম ঠাণ্ডাত একদম একো মনটো আগ নাই বৰা আৰু এনেকুৱাই ঠাণ্ডা লাগিছে চা পেট ওলাই আছে পেটুলি তুমি দাউৰখিন দেখাই দিয়া নিয়ৰ পৰিছে যে দেখাই দিয়া ভাগ দৰৱটো পেকিং লৈ আহিছিলো বুলি কৈছিলো যে তাৰে এতিয়া বনাবলৈ কাৰণে লৈছো মানে হাফ লিটাৰ গ্লাছত এনেকুৱা এটা পেকেট পুৰা দি কিনে ইয়াত পুৰা মিক্সিত ঘূৰাই লৈছো যেহেতু আমাৰ হত জুচাৰটো নাই সো ইয়াত মিক্স কৰি কেনে ইয়াত মই খাম আৰু ইয়াৰ ফ্লেভাৰ যে বহুত কিবা আছে আৰু আপোনালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লৈ আহিম বেলেগ এটা নেক্সট ভিডিঅ'লৈ বাই